মেডাম কলিতা তহঁতৰ হাৰামীবোৰৰ কলিতা চুবাই খোৱাটোৱেই যাৰ নিশা Good morning guys, কি খবৰ আপোনালোকৰ ভালনে মোৰ একেবাৰে ভাল আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু মই উঠাইতো বহুত দেৰি হ'লে কিন্তু কি হ'ব উঠি পেলাই মই ভাবিছো যে উঠি পেলাই যাও গৈ পেলাই মই প্ৰথমতে গাটো ধুই আহো কিন্তু এলাহতে মই শুই আছো শুই পেলাই মোবাইল টিপি আছো গাইস আৰু আপোনালোকে দিয়া কমেন্ট বিলাক পঢ়ি আছো আৰু ভাবিছো আজি মোৰ যিখিনি মানে কমেন্ট আছে আপোনালোকক পঢ়াই শুনাম বুলি ভাবিছো আৰু কমেন্টৰ কিছুমান মই ৰিপ্লাই দিম বুলি ভাবিছো তো মই প্ৰথমতে গাটো ধুই আহো একদম প্ৰথম কাম হ'ল গা ধুই আহো আৰু আমাৰ জেউতি মানে ক'ত গ'লে তো তাৰ গা একদম বেয়া যোৱাকালি ৰাতি তাই বমি কৰিছে গা বহুত বেয়া তো বাছৰো ধুব আছে মানে যোৱাকালি ৰাতি আহি পেলাই আমি ভাত বনাই খাইছো তো এতিয়া যাও গা চা ধুই আহো মানে বাচন ধুই পেলাই গা মোৰ ধুই আহো তো গাইস এতিয়া যাও বাচন ধুই পেলাই গা মোৰ ধুই পেলাই আৰু বিছনা মানে বিছনা পাৰা হৈ আছে বাৰু আহি পেলাই আপোনালোকক মই ভাবিছো যে কমেন্টৰ মাজলৈ যাম আৰু কমেন্টৰ ৰিপ্লাই দিম আপোনালোক তো প্ৰথমতে মই গাটো ধুই আহো গাইজ মই মানে গা ধুই আহিলোঁ মানে ৰাস্তালৈকে আহিবলগীয়া হ'ল কাৰণ আমাৰ গাঁৱত আৰু থাকে আমাৰ খুৰীমা এজনী কিন্তু অৰিজিনেল ঘৰ ইয়াতে হয় আমাৰ তাতে ভাড়া আছিলে ইয়াতে অৰিজিনেল ঘৰ হয় তো তেওঁ আহিছে লগ কৰিবৰ কাৰণে তেওঁ মানে আহি আছে মই তাৰ কাৰণে অলপ ৰাস্তাত ওলাই আহিছোঁ গাইজ আৰু সৌজনী আহি আছে ছাতি লৈ একদম তেলেক পেলেক কৰি আহি আছে ৰ'দত ইমান কষ্ট কৰি আহিছে এজনী লগ কৰিব হা তাকেতো তো গাইজ হঠাতে মানে ওলাই আহিবলগীয়া হ'ল এতিয়া গৈ আছো আমাৰ খুৰীমাহঁতৰ ঘৰত মানে অহাকালি যোৱাৰ কথা আছে অহাকালি মই বেলেগ এক জেগাত যাম তাৰ কাৰণে মানে এতিয়া মানে ওলালো আৰু আমাৰ যিহেতু আছে আমাৰ পিছে তো এতিয়া গৈ আছো খুৰীমাহঁতৰ ঘৰত গাইজ এয়া আমি টমটমত উঠিছো এতিয়া খুৰীমাহঁতৰ ঘৰত যাব কাৰণে আৰু গাইজ কৈছিলো যে কমেন্টবোৰ পঢ়িম আজি কমেন্টবোৰ পঢ়া নহ'ল কাৰণ হঠাতে আজি খুৰীমাহঁতৰ ঘৰত যাবলগীয়া হ'ল আৰু এয়া আহি পালো আমি খুৰীমাহঁতৰ ঘৰ আৰু খুৰীমাহঁতৰ মানে ৰাস্তাতে আৰু এখন দোকান আছে তাত প্ৰথমে সোমালে আৰু এয়া চাওকচোন এই বাচ্চাকেইটাই চাই আছে থিয়েটাৰৰ মানুহ নেকি মই কৈছোঁ অঁ হয় আৰু এয়া আহি পালোঁ আমি খুৰীমাহঁতৰ ঘৰ একদম মানে কাপোৰ পিন্ধিছোঁ আজি গা মূৰ ধুলোঁ মূৰটো ধৰিছোঁ এনেকৈ গুচি আহিছোঁ কাপোৰটো পিন্ধি খুৰীমা হঠাৎ ক'লে আহি যা বোলে আমি তাই মানে গাটো ধুইছৰে নাপায় গুচি আহিছোঁ আৰু গাইজ আমি ৰাতিপুৱা একো খোৱা নাই তাৰ কাৰণে খুৰীমা বনাই দিছে পুৰি আৰু ঘুগুনি তাৰপাছত পুৰি ঘুগুনি খোৱাৰ পাছত আমাক দিলে বনাই ভাত পানী খাই পেলাই আমি সোনকালে গুচি আহিছোঁ কাৰণ শ্ব'টো সোনকালে হ'ব দুটা শ্ব' আছে তাৰ কাৰণে আমি সোনকালে গুচি আহিলোঁ গাইজ আমি এতিয়া খুৰীমাহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া যাই আছোঁ আমাৰ ৰুমত কাৰণ আজি শ্ব' আৰু এয়া আমি টমটমত উঠি এতিয়া গৈ আছোঁ আমাৰ ৰুমত খুৰীমা কৈছে যে তহঁতক যেনেকৈ আনিছোঁ তেনেকৈ থৈও আহিম আৰু তাৰ কাৰণে টমটম এখনতে খুৰীমাই আমাক ৰুমলৈকে থ'ব গ'লে Hey guys, আমি ওলাই আহিছোঁ আমাৰ শ্ব'লে কাৰণ আজি আমাৰ শ্ব' সোনকালে হ'ব মানে 6টাত হ'ব বুলি কৈছে আৰম্ভ তাৰ কাৰণে অলপ সোনকালে গৈ আছোঁ আৰু কাৰণ দেউতাৰো মেকআপ আছে যে তাৰ কাৰণে গৈ আছোঁ আৰু বাকীবোৰ অহাই নাই তো এতিয়া আমি গৈ আছোঁ শ্ব'লে
গাইজ আহি পালোঁ আমি গ্ৰীণ ৰুম আৰু সোনকালে সেইবোলো কোনো অহাই নাই আহি আছে কাৰণ ইয়াতে বৰষুণ দিলে অলপ তাৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে হয়তো অহা নাই ভাল লাগছে না আজি বৰষুণ দিয়াই মেদলা তথাপিও অকণমান গছ গছনি ধোৱা চোৱা গৈছে আৰু ভাল লাগছে অলপ ৰাস্তাত যিমান ধূলি আছিলে চব অলপ সেই হৈছে আৰু আজি গাইজ মই ব্লেক পিন্ধি আহিছোঁ কাৰণ মোৰ ব্লেক বহুত ফেভৰেট মই ব্লেকে ভাল পাওঁ Come on!
দৰে লেবাৰ এজনী লগত মই ঘৰ পাতি পগলা কুকুৰে কামোৰা নাই তো সেইটো নিজে পগলা কুকুৰ কাৰ পগলা কৈছ কাৰ পগলা কৈছ আৰে তিনিমান ঘূৰাই ঘূৰাই ফুটি কৰিলো বুলি আমি ছোৱালী বৰ্তনে বাচি নহয় চাই চাই এনজয় কৰিব পেটৰ দুখ থাকিলেও আমাৰ মনটো মোৰ কোমল পবিত্ৰ আৰু সেই পবিত্ৰ মনটো এনেকৈ আচুৰি আচুৰি ঘা কৰি পেলাব নাপাওঁ ওপৰে কিনি গৈছো ওপৰে কিনিবি কি পাহাই নাপায় তহঁতৰ বিদ্বেষ শুনি আমি ঠিক নকৰো ঠিকেই কৈছে শৰীৰটো তাৰে ঘৰতে ৰাখিব লাগে মূৰৰ পত্নী ল'লে মাজত খাদ্যৰ পাত্ৰ হ'ব লাগে কাটি খাই আমি গতি তুমি নহয় এই ইউজ কৰিব আৰু দলিয়াই দিবা এটো ভাল যে দলিয়াই দিছো মাৰি পেলালে তো এঠায়ে দেখ আছে আমার কিবা বেয়া কৰি দলিয়াই দিলো সব কৰি ধরে পেলাও তোমার ভক্তদের কথা আৰু গাইজ এয়া আছিল আমাৰ প্ৰথম শ্ব' আৰু এনেকৈ আমাৰ প্ৰথম শ্ব' শেষ হৈ গ'ল আৰু প্ৰথম শ্ব'ৰ পাছত আমাৰ আৰম্ভ হ'ল দ্বিতীয় শ্ব' আৰু দ্বিতীয় শ্ব'ত কিন্তু পুৰা ধাৰাসাৰ বৰষুণ দিছে আৰু সেই বৰষুণৰ মাজতো আমাৰ ছেকেণ্ড শ্ব' চলিছে মেডাম মেনকা।
আরে প্রথম দেখি ক্রিমিনাল আদি আইনৰ ভৰিত পৰা হিম্মত লাগে বুঝছো হিম্মত লাগে কোনে কিন্তু তাৎক্ষণি প্রত্যেকেই অকণমান হিম্মত গোটাই লওকচোন এই পাৱাৰফুল মানুহবোৰে জনগণে পাৱাৰ দেখুৱাই ফুৰাৰ চান্স নাপায় আইনক চালা জেপত ভৰাই থোৱাৰ চান্স নাপায় খাব নোপোৱা বুলি কৈ এই ডাল দৰিদ্ৰবোৰক লৈ গেম খেলাৰ চান্স নাপায় এবাৰ ভাতৰ পুথিটো ক্লাছ কৰি এই ডাল দৰিদ্ৰবোৰক চিনি লাংখাই কৰি দিব চব আমাৰ ভৰিৰ তলত